গুচি আহিব আৰু যিখিনি ছেকেণ্ড হাফৰ পৰীক্ষা আছে তেওঁলোকে 19টা চেণ্টাৰ তেওঁলোকে ছেকেণ্ড হাফৰ পৰীক্ষা শেষ কৰি একেলগে ইয়ালৈ আহিব আৰু ফ্ৰিস্কিঙৰ বাকী যিখিনি আমাৰ এই আছে তোমাৰ ইয়াতে আপোনালোকে চাব মোবাইল ফোনৰ কথাটো মই ক'লোৱেই ছুইচ অফ মোড কেণ্ডিডেটকতো আমি মোবাইল নিব কোৱাই নাই এনি ইলেক্ট্ৰনিক গেজেটছ আনকি ডিজিটেল ৱাটছ আমি এইবিলাক ফ্ৰিস্কিং কৰি তেওঁক ভিতৰত নিবই দিয়া নহ'ব আৰু তাৰে কাৰণে আমি সাধাৰণতে কাৰোবাক বা দায়িত্ব দিয়া যায় কিন্তু এইটো নট নেচেচাৰিলি যে আমি এই দায়িত্বটো ল'ব লাগিব কিন্তু আজিকালি বহুতে মোবাইল ফোনটো হাতত লৈ আহে যাৰ কাৰণত তেওঁলোকৰ যাতে অসুবিধাৰ সৃষ্টি নহয় 100 মিটাৰৰ বাহিৰত তেনেকুৱা ব্যৱস্থা কোনোবাই হয়তো আমি কৰোঁ স্কুলৰ অথৰিটিকে কৈছোঁ কাৰোবাক দায়িত্বটো দিয়াৰ কাৰণে আৰু তাত বাদে ৱাটাৰ বটল ইতিমধ্যে ক'লোঁ যে উইদাউট লেবেল আনিব পাৰিব আৰু তাত বাদে আপোনাৰ আন কোনো ধৰণৰ ইয়াত আনকি এইটো লিখা আছে যে একচেপ্ট এডমিট কাৰ্ড প্ৰুফ অফ আইডেণ্টিটি এণ্ড ব্লু ব্লেক বল পইণ্ট পেন ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল তাত বাদে বাকীবিলাক আৰু একো হেৰি নকৰে ইয়াতে এলাউ কৰা নহ'ব ছানডে মাৰ্কেটবিলাক আমি যিবিলাক দেওবৰীয়া বজাৰ আছে সেই দেওবৰীয়া বজাৰবিলাক আমি সিদিনা বন্ধ ৰখাৰ ব্যৱস্থা কৰিছোঁ যাতে ট্ৰাফিক ফ্ৰী হয় কাৰণ আমাৰ বহু ক্ষেত্ৰত দেখা যায় বজাৰ এৰিয়াত য'ত স্কুল থাকে অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন যিটোক আমি চমুকে ADRE এক্সামিনেশ্যন বুলি কওঁ ADRE এক্সামিনেশ্যন 2024 তাৰে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা পৰহিলে আমাৰ অনুষ্ঠিত হ'ব পৰহিলে 29 ছেপ্টেম্বৰত কামৰূপ জিলাত আমাৰ প্ৰথম পৰ্যায়ত অৰ্থাৎ ফাৰ্ষ্ট হাফত আমাৰ প্ৰায় 54টা চেণ্টাৰ আছে আৰু দ্বিতীয় পৰ্যায়ত ছেকেণ্ড হাফত আমাৰ 19টা চেণ্টাৰ আছে আৰু এই চেণ্টাৰত আমাৰ কেণ্ডিডেটৰ সংখ্যা প্ৰথম হাফত 37,083 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু তাৰে ভিতৰত মেল কেণ্ডিডেট আছে 19,030 জন আৰু ফিমেল কেণ্ডিডেট আছে 18,053 জন এই আটাইখিনি পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ চেণ্টাৰ হৈছে 54টা চেণ্টাৰ আৰু তাৰে ভিতৰত PWD অৰ্থাৎ পাৰ্চন উইথ ডিজেবিলিটি দিব্যাং ব্যক্তিৰ চেণ্টাৰ আছে 10টা আৰু স্ক্ৰাইব লৈ যদি কোনোবা সহায়কাৰী প্ৰয়োজন হয় তেনেকুৱা চেণ্টাৰ আছে আমাৰ এটা আৰু ছেকেণ্ড হাফত ফাৰ্ষ্ট হাফটো আছে 9টাৰ পৰা 12টালৈকে পৰীক্ষা হ'ব আৰু ছেকেণ্ড হাফটো হ'ব 1:30টাৰ পৰা 4:30টালৈকে আমাৰ ছেকেণ্ড হাফৰ পৰীক্ষাৰ্থী হ'ল 16,165 জন তাৰে ভিতৰত মেল কাউণ্ট আছে মেল পৰীক্ষাৰ্থী আছে 15,845 আৰু ফিমেল পৰীক্ষাৰ্থী আছে ছেকেণ্ড হাফত কম 320 জন এই আটাইখিনি পৰীক্ষাৰ্থীয়ে ছেকেণ্ড হাফত আমাৰ চেণ্টাৰ হ'ল 19টা অৰ্থাৎ 54টা চেণ্টাৰৰ ভিতৰত 19টা চেণ্টাৰত আমি ছেকেণ্ড হাফৰো পৰীক্ষা পাতিম আৰু এতিয়া কথা হ'ল আপোনাৰ পৰীক্ষা ইতিমধ্যে মই কৈছোঁ যে 9টাৰ পৰা 12টালৈকে ফাৰ্ষ্ট হাফ হ'ব আৰু 1:30টাৰ পৰা 4:30টালৈকে ছেকেণ্ড হাফ হ'ব তৃতীয় পৰ্যায়ৰ আমাৰ পৰীক্ষা আছে কিছুদিন আমি সময় পাম তৃতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব আমাৰ 27 অক্টোবৰ আৰু 27 অক্টোবৰৰ কাৰণে আমি প্ৰস্তুতি পৰৱৰ্তী সময়ত কৰিম ইয়াৰে কথা হ'ল এইবাৰ ফ্ৰিস্কিঙৰ ক্ষেত্ৰত ভালেখিনি সাৱধানতা অৱলম্বন কৰা হৈছে আমি ফ্ৰিস্কিঙৰ কাৰণে মেল আৰু ফিমেল সকলো কেণ্ডিডেটক ফ্ৰিস্কিঙৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু বিশেষকৈ মহিলা পৰীক্ষাৰ্থীৰ কাৰণে আমি মহিলা পুলিচত বাদেও আমাৰ অংগনবাদী ছুপাৰভাইজাৰ আৰু আশা কৰ্মী সকলোকে আমি এনগেজ কৰিছোঁ এইবাৰ আৰু তেওঁলোকক মানে যথোযুক্ত তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু তেওঁলোকে ফ্ৰিস্কিঙত আমাক সকলোকে সহায় কৰিব প্ৰশাসনক যাতে প্ৰপাৰলি ফ্ৰিস্কিং হয় মোবাইল ফোন কোনেও নিব নোৱাৰে 100 মিটাৰৰ ভিতৰত কোনো ধৰণৰ আমি এলাউ নকৰিম এইবাৰ মাত্ৰ এটা নতুন সংযোজন হৈছে যে লেবেল নথকাকে ট্ৰান্সপাৰেণ্ট খোৱা পানী বটল পৰীক্ষাৰ্থী এগৰাকীয়ে পৰীক্ষা হললৈকে দিব পাৰিব অকল তেওঁ সেইটো বস্তুৱে নিব পাৰিব আৰু আন কোনো ধৰণৰ গেজেট নিব নোৱাৰে এইবোৰ আঁতৰত ক'ৰবাত তেখেতে নিজে থ'ব লাগিব যাতায়াতৰ ক্ষেত্ৰত আমাৰ দেখা যায় যোৱাবাৰো কিছু ট্ৰাফিকৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰা হৈছিলে এইবাৰো আমি অধিক সাৱধান হৈছোঁ এইবাৰ অৱশ্যে যোৱাবাৰৰ তুলনাত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা কিছু কম তাৰে কাৰণে আমি ব্যৱস্থাৰ ভিতৰত এটা হ'ল আমি দেওবৰীয়া যিমান বজাৰ আছে সেই বজাৰবোৰ সিদিনা বন্ধ ৰখাৰ ব্যৱস্থা কৰিছোঁ 100 মিটাৰৰ ভিতৰত যিখিনি দোকান পোহাৰ আছে সেই দোকান পোহাৰবোৰ আমি বন্ধ ৰখাৰ ব্যৱস্থা কৰিছোঁ যাতে পৰীক্ষাৰ্থীৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু আমাৰ যাতে পৰীক্ষা চলাবলৈ কোনো ধৰণৰ অসুবিধা নহয়
বহু ঠাইত আমাৰ হাইৱেত কনষ্ট্ৰাকশ্যন চলি আছে। তাৰে ভিতৰত আমাৰ চাউথ বেংকত দক্ষিণ পাৰত প্ৰায় মিৰ্জা, ছয়গাঁও, বকো এই ৰাস্তাত আমাৰ 4 লেনৰ কাম চলি আছে। আৰু এই কামবিলাক কৰিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই। আমি নেশ্যনেল হাইৱে অথৰিটিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ যাতে 28 তাৰিখ ৰাতিৰ পৰাই, অৰ্থাৎ কাইলৈ ৰাতিৰ পৰা কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন কাম যাতে নচলে বা কনষ্ট্ৰাকশ্যনত নিয়োজিত যান বাহনবিলাক তেওঁলোকে যাতে আঁতৰাই ৰাখে, যাতে ট্ৰেফিক কনজেশ্যন নহয়। সেইটো ইনষ্ট্ৰাকশ্যন তেওঁলোকক দিয়া আছে আৰু আমি আশা কৰিছোঁ যে সিদিনা এইখিনি আঁতৰাই দিয়াৰ পাছত সম্পূৰ্ণ হাইৱেটো কনষ্ট্ৰাকশ্যন যদিও চলি আছিল, হাইৱেটো অন্ততঃ যাতায়াতৰ বাবে সুচল হ'ব। প্ৰথম পৰ্যায়ত আমি যিমান চেণ্টাৰ আছিলে, এইবাৰ চেণ্টাৰ কম হোৱা হেতুকে আমি যাতায়াতৰ ব্যৱস্থাত ভাল থকা আমি চেণ্টাৰবিলাকে আমি নিৰ্বাচন কৰিছোঁ। আৰু দ্বিতীয় ভাগত যিটো পৰীক্ষা হ'ব সেইটো মাত্ৰ 19টা চেণ্টাৰ, গতিকে সেইখিনি চেণ্টাৰৰ ব্যৱস্থা আমি ইয়াৰ পৰা লৈছোঁ। আমি প্ৰথম পৰ্যায়ত আমি মাজৰাতিৰ পৰাই আমি ইয়াৰ পৰা মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিম। তেওঁলোকে চেণ্টাৰ ইনচাৰ্জসকলে লৈ যাব উইথ প্ৰপাৰ ছিকিউৰিটি, আৰু তেওঁলোকৰ লগত আমাৰ ছুপাৰভাইজিং অফিচাৰ 2গৰাকী থাকিব প্ৰত্যেক চেণ্টাৰৰ কাৰণে, তেওঁলোকে লৈ যাব। আৰু ছেকেণ্ড হাফৰ পৰীক্ষাৰ বাবে এগৰাকী চেণ্টাৰ ইনচাৰ্জৰ মনোনীত, তেওঁ অথৰাইজ কৰা এগৰাকী শিক্ষক, জ্যেষ্ঠ শিক্ষক এজন ইয়ালৈকে আহিব লাগিব। আৰু তেখেতৰ লগত আমাৰ মেজিষ্ট্ৰেট আৰু পুলিচৰ এটা টীম এটাই ছেকেণ্ড হাফৰ এক্সামিনেশ্যন যিটো OMR শ্বীট বা কুৱেশ্যন পেপাৰ, ইয়াৰ পৰা তেওঁলোকে চেণ্টাৰত ডেলিভাৰী কৰিব। আমি সম্পূৰ্ণ ব্যৱস্থা সম্পূৰ্ণ কৰিছোঁ, পৰীক্ষাৰ যিখিনি যাৱতীয় ব্যৱস্থা লাগে, আৰু আশা কৰিছোঁ যে আমি এই পৰহিৰ 29 ছেপ্টেম্বৰৰ যিখিনি পৰীক্ষাৰ কাম কাজ যিখিনি নিয়াৰিকৈ চলাব পাৰিম আৰু সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰু সম্পূৰ্ণ সুৰক্ষা সহিতে পৰীক্ষা সম্পন্ন হ'ব।